गुड मर्निं लोगोफोर मोनसे भिडिअ लाबोलायबाय आं जोंना हाग्रामा सारा फोसावलायबायनाय मोनसे जोंना बाक्सायाव सेन्ट्रेल इउनिभार्सिटि बानायसिगोननो जोंनि बिटिसि बावनो आरो उदालगुरियाव स्टेट इउनिभार्सिटि जानो आरो मा बुंबावदों मिनि सेक्रेटारिबो बानायसिगोन होनना बुंदों जोंना हाग्रामा सारा যেনেকুৱা আশা কৰিছে ইয়াতকৈ মই ডাবল গুণ কাম কৰিম। আৰু কিবা নতুন পৰিকল্পনা আছে? নতুন পৰিকল্পনা আপোনালোকে যেনেবা আমাৰ বাক্সাত আমি কৈছোঁ, বাক্সা জিলাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট, এইবিলাক আমাৰ নতুন পৰিকল্পনা। মানে এইটো হ'ব, পৰিকল্পনা নহয়, এইটো আমি কৰিম। আৰু ঠিক তেনেকুৱা আমাৰ এতিয়া ৰূপসী এয়াৰপৰ্টৰ কথা, ৰূপসী এয়াৰপৰ্টটো অলপ মডিফিকেশ্যনৰ দৰকাৰ আছে, সেইকাৰণে লেণ্ডিং বা টেক অফৰ অলপ অসুবিধা হৈছে বোলে। সেইটো আমি লেণ্ডৰ কিছু সমস্যা আছে, সেইটো আমি ঠিক কৰি দিম। আৰু এতিয়া জানুৱাৰী মাহৰ ভিতৰতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব কোকৰাঝাৰ টু কেলেম্পু ৰেল লাইনটো উদ্বোধন কৰিবৰ কাৰণে। এইবিলাক আমাৰ খুব ডাঙৰ ছাকচেছ। আৰু এনেকুৱা বহুত ভাল ভাল প্ৰজেক্ট আছে, আপোনালোকে দেখি থাকিব। উদ্বোধন কৰিছোঁ আৰু অতি সোনকালে যোনে দায়িত্ব পাইছে ঠিকাদাৰ হিচাপে নিশ্চয় কামটো আৰম্ভ কৰিব। অন্ততে বহুত বছৰৰ পৰা ৰাইজে সেইটো বিচাৰি আছিল, আজি আছাম মালা যোগেদি এই ৰাস্তাটো আৰম্ভ হ'ব। আপোনালোকৰ চৰকাৰ আশাও ল'ব লগা আছে, জিলাই জিলাই এইটো আচলতে প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা, কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই, কিয় বা নাজানো। তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ, তাৰমানে খাব পোৱা নাই যে, পইচা পোৱা নাই, এই কাৰণে। নহ'লে এইখিনি ৰাস্তা BTCত 8টা ৰাস্তা আছাম মালা, এই ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা, কিন্তু সি উদ্বোধন কৰি পেলাই যোৱা নাই মানে কি কাৰণটো কি? ৰাস্তা বনাব নালাগে, পইচা খোৱাৰ ধান্দা আছিল, দিয়া নাই, পোৱা নাই, সেইকাৰণে ৰাস্তাটো সি বনাই যোৱা নাই। এনেকুৱা মেলা আছে। আপুনি চাওক, আমাৰ দিনৰ চৰকাৰ হৈছে হয়, কিন্তু আমাৰ দিনৰ পইচাটো এপ্ৰিল মাহৰ পৰাহে, চলিত বছৰ 26-27 এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব আমাৰ পইচাটো। কিন্তু এতিয়া আমাৰ চৰকাৰটো হ'ল 4-5 মাহ আগত। এতিয়া প্ৰমোদ বড়োৰ দিনত যিখিনি পইচা প্ৰমোদ বড়োৰ দিনত পাইছে, সি ব্যৱহাৰ কৰা নাই। গোটেই পইচাটো আকৌ ৰিটাৰ্ণ গ'লে হয়, মই যদি প্ৰমোদ বড়োৰ নিচিনা হ'লে হয়, কিন্তু মই এনেকুৱা চিন্তা কৰা নাই। প্ৰমোদ বড়োৱে যিখিনি পইচা খাই পেলাই আধৰুৱা থাকিছে, সেইখিনি কামটো মই কৰি আছো। লুণ্ঠন চলাইছেতো, কিয় চলোৱা নাই? আপুনি চাওক, 200-300 কোটি সি ভাড়া নাই, খাইছে বাকীখিনি, কিন্তু সেইখিনি পইচাটো সি খাবৰ কাৰণে সময় পোৱা নাই, বা হয়তো দিয়া মানুহবিলাক দিয়া নাই, সেইকাৰণে এইখিনি পইচাটো থাকি গৈছে। কি তদন্ত হ'ব? এইটো ল এণ্ড অৰ্ডাৰ বা জুডিচিয়েল পাৱাৰটো আমাৰ হাতত নাই। প্ৰমোদে যদি কিবা লুণ্ঠন কৰিছে, সেইটো অডিটত দেখাব, অডিটে কি কয়। ইয়াতো আৰু কি ক'ব লাগে, মই এইবিলাকত নাই।